মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এখন অতি গুৰুত্বপূৰ্ণ ৰচনা, ছাত্ৰ জীৱনৰ কৰ্তব্য। ছাত্ৰ জীৱনেই হৈছে আমাৰ ভৱিষ্যত গঢ়াৰ ভিত্তি। কিন্তু এজন ভাল ছাত্ৰ হ'বলৈ আমি কি কৰ্তব্য পালন কৰিব লাগে? এইবোৰ যদি তুমি জানিবলৈ বিচাৰিছা, তেন্তে এই ভিডিঅ'টো শেষৰলৈকে চাই যাবা। এই ৰচনাখন তোমালোকৰ এক্সামবিলাকত প্ৰায়ে আহি থাকে, গতিকে তোমালোকে মন দি চোৱা। মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হৈছে ছাত্ৰ জীৱন। এই সময়ত মানুহে জীৱনৰ ভৱিষ্যত গঢ়াৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু শিকনি লাভ কৰে। সেয়ে ছাত্ৰ জীৱনক জীৱনৰ ভিত্তি বুলি কোৱা হয়। এই সময়ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ কৰ্তব্যসমূহ সঠিকভাৱে পালন কৰিব লাগে। প্ৰথমতে, ছাত্ৰৰ মূল কৰ্তব্য হৈছে অধ্যয়ন কৰা। আমাৰ মূল কামটো কি হৈছে? পঢ়া, মানে অধ্যয়ন কৰা। নিয়মিতভাৱে পঢ়া-শুনা কৰি জ্ঞান আহৰণ কৰাটো ছাত্ৰৰ প্ৰধান দায়িত্ব। শিক্ষকসকলৰ উপদেশ মানি চলা আৰু বিদ্যালয়ৰ নীতি-নিয়ম পালন কৰাও এক গুৰুত্বপূৰ্ণ ছাত্ৰসকলৰ কৰ্তব্য। সময়ৰ সঠিক ব্যৱহাৰ কৰি নিয়মিত অধ্যয়ন কৰিলে ছাত্ৰই সফলতা লাভ কৰিব পাৰে। দ্বিতীয়তে, শৃংখলা আৰু অনুশাসন মানি চলা ছাত্ৰ জীৱনৰ এক উল্লেখযোগ্য দিশ। শৃংখলাবদ্ধ জীৱন-যাপন কৰিলে মনোযোগ বৃদ্ধি পায় আৰু লক্ষ্যত উপনীত হোৱাত সহায় কৰে। ছাত্ৰসকলে সদায় শিষ্টাচাৰ, নম্ৰতা আৰু সততা বজাই ৰাখিব লাগে। তৃতীয়তে, শাৰীৰিক আৰু মানসিক বিকাশৰ দিশতো গুৰুত্ব দিব লাগে। খেল-ধেমালি, ব্যায়াম আদি ছাত্ৰ জীৱনৰ এক অংশ। স্বাস্থ্য ভালে থাকিলেহে পঢ়াটো আমাৰ মন বহে। লগতে সমাজৰ প্ৰতি দায়িত্ববোধ গঢ়ি তোলা আৰু ভাল নাগৰিক হিচাপে নিজকে প্ৰস্তুত কৰাই হৈছে ছাত্ৰৰ কৰ্তব্য। ইয়াৰ উপৰিও সময় নষ্ট নকৰি সৎ পথত চলা আৰু বেয়া সংগৰ পৰা আঁতৰি থকা উচিত। ছাত্ৰ জীৱনত গঢ়ি উঠা অভ্যাসসমূহে ভৱিষ্যত জীৱনত গভীৰ প্ৰভাৱ পেলায়। ছাত্ৰ জীৱন হৈছে শিকাৰ সময় আৰু নিজৰ ভৱিষ্যত গঢ়াৰ সময়। এই সময়ত কৰ্তব্যসমূহ নিষ্ঠাৰে পালন কৰিলে জীৱনত সফলতা নিশ্চিত হয়। যদি আমি এই সময়তে আমাৰ কৰ্তব্যসমূহ পালন নকৰোঁ, তেতিয়াহ'লে আমি জীৱনত কেতিয়াও সফলতা নাপাওঁ। সেয়ে প্ৰতিজন ছাত্ৰই নিজৰ কৰ্তব্য বুজি দায়িত্বশীলভাৱে আগবাঢ়ি যাব লাগে। যদি আপুনি ভিডিঅ'টো ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি লাইক কৰক, আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু অধিক শিক্ষামূলক ভিডিঅ'ৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টাৰ আইকনটো টিপক। ধন্যবাদ।